এইবাৰ মৰিয়নিত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে। কংগ্ৰেছ এৰি গেৰুৱা দলত যোগদান 2 শতাধিক লোকৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মৰিয়নিত বিজেপিৰ শক্তিশালী স্থিতিত আত্মপ্ৰকাশ। সোণোৱাল চাহ বাগিচাত 2 শতাধিক কংগ্ৰেছীৰ লগতে যুৱ ছাত্ৰ পৰিষদ আৰু ৰাইজৰ দলৰ পৰাও বহু কৰ্মীয়ে আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত বিজেপিত যোগদান কৰে। যোগদান কাৰ্যসূচীত যোৰহাট বিজেপিৰ সভাপতিও উপস্থিত থাকে। কিন্তু কংগ্ৰেছৰ নেতৃবৃন্দক এমাৰ্জেন্সি সময়ত আজি মৰিয়নি সমষ্টি সোণোৱাল চাহ বাগানত আজি খুবেই আমি আনন্দিত। আমি বহু বছৰৰ পৰা দেখা পাই আছোঁ জাতীয়তাবাদ চিন্তাধাৰাৰে পৰিচালিত এজন যুৱ সমাজকৰ্মী প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া, তেওঁৰ নেতৃত্বত কেইজন আজি জ্যেষ্ঠকে লৈ কনিষ্ঠ নৱপ্ৰজন্মৰ ভোটাৰকো আমি দেখা পালোঁ। তেওঁলোক আজি আমাৰ দলত যোগদান কৰিলে। প্ৰকাশ গগৈ আমি সৰু ভাই বুলিয়ে জানো, তেওঁ আজি আমাৰ বিজেপি দলত যোগদান কৰিলে। আমি খুবেই আনন্দিত।